মোৰ বন্ধুসকল, মই যিটো ক'বলৈ বিচাৰিছোঁ, ইছলাম ধৰ্ম, এই ইছলাম ধৰ্ম কেতিয়াৰ পৰা আহিলে, কোনে লৈ আহিলে আৰু চাহাবাসকল কিমান কষ্ট কৰিছিলে, নবীসকলে কিমান কষ্ট কৰিছিলোঁ, সেই বিষয় আমি আগতীয়াকৈ জানিব লাগিব। যেনেকুৱা ইছলাম ধৰ্মৰ কাৰণে তোমালোকে জানা যে বিলাল ৰাদিয়াল্লাহু তাআলা আনহু কিমান কষ্ট কৰিছিলে। কাফিৰসকলে কৈছিলে, হে বিলাল, তুমি আল্লাহক পাহৰি যোৱা, নবীক পাহৰি যোৱা, কিন্তু বেলাল কেতিয়াও আল্লাহক পাহৰি যোৱা নাছিলোঁ। বেলাল কেতিয়াও আল্লাহক পাহৰি যোৱা নাছিলে। তেতিয়া সেই কাফিৰসকলে বিলাল ৰাদিয়াল্লাহু তাআলা আনহুক কিমান কষ্ট দিছিলে, সেইটো আপোনালোকে ভালদৰে জানে। বেলালক শুৱাই দিছিল, তাৰ বুকৰ ওপৰত ইমান ভাৰী ওজনৰ পাথৰ চপাই দিছিল, যেন বিলাল ৰাদিয়াল্লাহু তাআলা আনহু লৰচৰ কৰিব নোৱাৰে। এনেকৈ থাকি থাকি বিলাল ৰাদিয়াল্লাহু তাআলা আনহুৰ মৃত্যু হৈ যায়। এনেকুৱা সেই কাফিৰসকলে কল্পনা কৰিছিলোঁ। কিন্তু বিলাল ৰাদিয়াল্লাহু তাআলা আনহু নিজৰ জীৱনটো গ'লেও, মৃত্যুবৰণ কৰিলেও, তেওঁৰ আশা কেনেকৈ পৰকালত ভাল ফল পাম, কেনেকৈ জান্নাত পাম, কেনেকৈ আল্লাহৰ আদেশ মানি চলিম, তাৰ কাৰণে কেনেকৈ কোৰাণক বিশ্বাস কৰিছিলে। সেই কাফিৰসকলৰ কথা কেতিয়াও মানা নাছিলে। এনেকৈ যেতিয়া ৰাতি আহিছিলে, ৰাতিত চেকলেৰে বান্ধিছিলে বেলাল ৰাদিয়াল্লাহু তাআলা আনহু। কাফিৰসকলে কি কৰিছিলে, বেলাল ৰাদিয়াল্লাহু তাআলা আনহুক চেকলেৰে বান্ধিছিলে, বান্ধি ইমান শাস্তি দিছিলে। সেইটো মই যিটো কিতাপত পাইছোঁ, মানে মই ভাষাত ক'ব নোৱাৰোঁ। ইমান কষ্ট দিছিলে সেই বেলাল ৰাদিয়াল্লাহু তাআলা আনহু। কিহৰ কাৰণে, কোন দোষ কৰিছিলে, বেলাল কি দোষ কৰিছিলে যাৰ কাৰণে ইমান কষ্ট দিয়া হৈছিলে? একমাত্ৰ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিলে, আল্লাহক বিশ্বাস কৰিছিলে, নামাজ পঢ়িছিলে, আল্লাহৰ জিকিৰ কৰিছিলে, ভাল ভাল কাম কৰিছিলে, আৰু কেতিয়াও আল্লাহক পাহৰি যোৱা নাছিলোঁ, নবীকে পাহৰি যোৱা নাছিলোঁ। এই কাৰণে কি কৰিছিল, ইমান কষ্ট দিছিল কাফিৰসকলে বেলালক। যেই নহওক, আবু বকৰ ছিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু আহি বেলালক মুক্ত কৰি দিলে। গতিকে সেইটো যে আমি চাওঁ, তেওঁলোকে কিমান কষ্ট কৰিছিলোঁ ইছলাম ধৰ্মৰ কাৰণে। আজিকালি ইমান কষ্ট কৰোঁনে? গতিকে বন্ধুসকল, মোৰ এটাই কথা মনত ৰাখিব, আপোনালোকে আল্লাহক বিশ্বাস কৰক, ৰসুলক বিশ্বাস কৰক, কোৰাণক বিশ্বাস কৰক, এইটো আমি অনুৰোধ কৰিছোঁ। তাৰ পিছতেই মোৰ বক্তব্য ভাষণ মই সামৰণি মাৰিছোঁ। আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।